ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু অসমৰ প্ৰধান বিৰোধী দলৰ এগৰাকী সভাপতিক যেতিয়া নেকি ৰক্তাক্ত কৰিছিলে তেতিয়া এই বিজেপি কৰ্মীসকল আৰু বিজেপি বিধায়কসকলৰ আচলতে প্ৰতিক্ৰিয়া কিয় নাছিল? মুখ্যমন্ত্ৰী ডাঙৰীয়া কনভয়লৈ বটল নিক্ষেপ কৰা কাৰ্য আচলতে নিন্দনীয় আৰু ইয়া আমি কেতিয়া সমৰ্থন নকৰোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে ৰাজ্যজুৰি বিভিন্ন প্ৰান্তত আচলতে যোৱাকালি আমি দেখিব পাইছিলোঁ যে গৰু চোৰ সন্দৰ্ভত তদন্তৰ দাবীৰে গোটেই ৰাজ্যত আচলতে প্ৰতিবাদ সাব্যস্ত হৈছিলে। তাৰ লগতে গোলাঘাটত মুখ্যমন্ত্ৰী যোৱাকালি ভ্ৰমণসূচীৰ সময়তে গোলাঘাট জিলা যুৱ কংগ্ৰেছেও আমি দেখিলোঁ যে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিলে। মুখ্যমন্ত্ৰী কলা কাপোৰ দেখুৱাই আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছিলে। গতিকে এই সন্দৰ্ভত গোটেই বিষয়বস্তু আৰু গোটেই প্ৰতিবাদখন আচলতে ফেচবুক যোগে লাইভ হৈছিলে আৰু আপোনালোকে ফেচবুক লাইভো আচলতে দেখিব পাৰিব গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ ফেচবুক পেজৰ মাধ্যমেৰে। গতিকে এই সন্দৰ্ভত আজি ৰাতিপুৱা আমি দেখিলোঁ যে ND24 চেনেলত আমি দেখিব পাৰিলোঁ যে মুখ্যমন্ত্ৰী কনভয়লৈ বটল নিক্ষেপ কৰা 4জন যুৱ কংগ্ৰেছী নেতাক আচলতে আটক কৰিছে। এই সন্দৰ্ভত মই ক'ব বিচাৰোঁ যে যুৱ কংগ্ৰেছৰ এই 4গৰাকী নেতা যোৱাকালি যেতিয়া নেকি মুখ্যমন্ত্ৰীৰ কনভয় তাৰ পৰা উলিয়াইছিলে তাৰ আগমুহূৰ্ততে এই 4গৰাকী নেতাক আচলতে পুলিচে আটক কৰি লৈ গৈছিলে। গতিকে তেওঁলোক আচলতে সেই কাৰ্যত আচলতে জড়িত নাই বুলি মই ভাবোঁ। গতিকে এই সন্দৰ্ভত আচলতে স্পষ্টীকৰণ দিবলগীয়া একো নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া কনভয়লৈ বটল নিক্ষেপ কৰা কাৰ্য আচলতে নিন্দনীয় আৰু ইয়া আমি কেতিয়া সমৰ্থন নকৰোঁ। লগতে এইটো ক'ব বিচাৰোঁ যে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু অসমৰ প্ৰধান বিৰোধী দলৰ এগৰাকী সভাপতিক যেতিয়া নেকি ৰক্তাক্ত কৰিছিলে তেতিয়া এই বিজেপি কৰ্মীসকল আৰু বিজেপি বিধায়কসকলৰ আচলতে প্ৰতিক্ৰিয়া কিয় নাছিলে? গতিকে আপোনালোকে যদি এতিয়া এই মুখ্যমন্ত্ৰী ডাঙৰীয়া কনভয়লৈ আচলতে বটল নিক্ষেপ কৰা এইখিনি যদি প্ৰতিবাদৰ ভাষা হ'ব পাৰে তেতিয়াহ'লে প্ৰধান বিৰোধী দলসমূহৰ এগৰাকী নেতাৰ ওপৰত এনেধৰণৰ আচলতে আচৰণ আৰু এনেধৰণৰ আক্ৰমণ কৰা কাৰ্যত আপোনালোকে কিয় মাত মাতা নাছিলে? গতিকে এই 4গৰাকী গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ সভাপতিকে আদি কৰি আৰু 3জনক আটক কৰা হৈছে। গতিকে এই 3গৰাকী নেতাক অনতিপলমে আচলতে মুক্তি দিবলৈ মই দাবী জনালোঁ।